হাই ফ্ৰেণ্ডছ, আজি এটা মই নতুন ভিডিঅ' লৈ আহিছোঁ। গতিকে ভিডিঅ'টো হ'ল কি জানে নাই, আমাৰ যিবিলাক ই ৰিক্সা চালক আছে আৰু কেতিয়াবা কিছুমানৰ গম পোৱা মতে ৰাস্তাত গাড়ীখন অফ হৈ গৈছে, কোনোবা দুষ্ট চক্ৰই কোনোবা বেয়া ল'ৰাই মানে গাড়ীটো এপছেৰে অফ কৰি দিছে আৰু বহুত হাৰাশাস্তি খাইছে। আৰু এয়া চাওক, ৰাস্তাই ঘাটে গাড়ী ৰখি গৈছে, টানি নিব লগা হৈছে। গতিকে এইটো খুব বেয়া কথা। এজন ই ৰিক্সা চালকে বহুত কষ্ট কৰি পৰিয়ালটো চলায়। যদি কোনোৱে যদি ই ৰিক্সাখনৰ বেটাৰীটো অফ কৰি দিয়ে, তেতিয়াহ'লে সেই পৰিয়ালটো কেনেকৈ চলিব? হয়, কোনোবাই বাৰু ধেমালিতে কৰিছে, সেইটো মই মানিছোঁ। কিন্তু সেই ধেমালিটোৰ কাৰণে এটা পৰিয়ালে যদি লঘন থাকিবলগীয়া হয়, ধৰি লওক গাড়ী এটা লোৱাৰ লগে লগে বা বেটাৰী লোৱাৰ লগে লগে বহুতে কিস্তিত লয়, কিবাত লয়। গতিকে সেই কিস্তিবিলাক ক'ৰ পৰা মেনেজ কৰিব? খাটি খোৱা বা হাজিৰা কৰা একেই কথা। এইটো ই ৰিক্সা চলোৱা আৰু হাজিৰা কৰা একেই কথা। আৰু যিসকলে ই ৰিক্সাবিলাক এনেকুৱা কৰি লগ কৰে, যদি সেইখন গাড়ীতে তেখেতসকলৰ মাক বা দেউতাক উঠি থাকে, তেতিয়া কেনেকুৱা হাৰাচমেণ্ট পাব? সেইটো কথাটো সেইবিলাক ল'ৰাই কেতিয়াও ভাবি চোৱা নাই। গতিকে এইটো খুব বেয়া কথা। কাৰোবাৰ মাক দেউতাও গাড়ীখনত যাই থাকিব পাৰে। গতিকে ক'ত বা কি কামৰ কাৰণে গৈছে, মেডিকেলতে গৈছে নে ক'ত গৈছে? গতিকে সেইকাৰণে মই অনুৰোধ জনাইছোঁ, এইটো কাম কোনেও যাতে নকৰে। আৰু কৰিলেও যিটো এপছেৰে কৰে, মই বহুত ভিডিঅ' চালোঁ, তাৰ পৰা মই গম পালোঁ আচলতে মই নিজে ইমান নাজানো, হ'লেও মই এই প্ৰব্লেমটোৰ কাৰণে মই বহুখিনি চালোঁ। চাই মেলি এটা এপছ আছে, এই এপছটো চাওক আপোনালোকে। যদি কাৰোবাৰ এনেকুৱা হয়, তেতিয়াহ'লে BATBMS নামৰ এপটো ইনষ্টল কৰি অ'পেন কৰিবা, RTত ক্লিক কৰিবা আৰু এই 3 ডটত ক্লিক কৰি আৰু ওপৰত এই ক্লিক দুটা কৰি দিলে গাড়ীখন চলাই। গতিকে এইটো এপছত এইখিনি কাম কৰিলে আপোনালোকৰ ই ৰিক্সা খন আকৌ চলিব বুলি গম পাইছোঁ। গতিকে আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু এটা ভাল খবৰ, ইয়াৰ ওপৰত চৰকাৰে একশ্যন লৈছে। এইটো এপছ নিশ্চয় প্ৰায় বন্ধ হোৱা বুলিয়ে ক'ব পাৰি। যদি কেতিয়াবা কোনোবাই চলালেও মানে আপোনালোকে এনেকৈ বন্ধ কৰিব পাৰিব বা কোম্পানীৰ ফালৰ পৰা অফ কৰা বুলি জনাইছে, গম পাইছোঁ ভিডিঅ'বিলাকত। গতিকে আৰু টেনশ্যনৰ কাৰণ নাই। ই ৰিক্সা চালকসকল, মোৰ ভাই বন্ধুসকল, ধুনীয়া কৰি গাড়ী চলাওক, পৰিয়াল চলাওক, তাৰে কামনা কৰিছোঁ। আৰু যিসকলৰ এনেকৈ মানে বিপদত পৰিছে, ময়ো নিজে দুখ প্ৰকাশ কৰিছোঁ। যিহেতু ময়ো এজন ই ৰিক্সা চালক, গতিকে সেইকাৰণে মই দুখ প্ৰকাশ কৰিছোঁ। গতিকে এনেকুৱা কাম কৰিব নালাগে। কোনোবাই যদি ধেমালিটো কৰিছে, এটা ধেমালি, সৰু অকণমান ধেমালিৰ কাৰণে এটা পৰিয়ালৰ এদিনৰ হাজিৰা মাৰা যায়। গতিকে সেইটো মানৱীয়তাটো বুজি কোনেও যাতে এনেকুৱা কাম নকৰে ভৱিষ্যতে, তাৰে কাৰণে মোৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে ই ৰিক্সা ড্ৰাইভাৰসকলক শ্বেয়াৰ কৰি দিব।